নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত ইংলিছ গ্ৰামাৰৰ প্ৰিপজিশন সম্বন্ধে আলোচনা কৰিম। অসমীয়া ভাষাৰ ব্যাকৰণত থকা 5 প্ৰকাৰৰ পদৰ ভিতৰত অব্যয় এটা পদ। অব্যয় পদ হৈছে যে যিবিলাক পদত বিভক্তিযুক্ত নহয় বা যিবিলাক পদ কেতিয়াও তাৰ ৰূপৰ পৰিৱৰ্তন নহয় সেইবিলাকে হৈছে অব্যয় পদ। ইংলিছ গ্ৰামাৰত সেইবিলাককে প্ৰিপজিশন বুলি কোৱা হয়। প্ৰিপজিশনৰ যদি আমি পোনপটীয়া এটা অৰ্থ বিচাৰি চাবলৈ যাওঁ তেতিয়া হলে প্ৰি শব্দটোৰ অৰ্থ আমি পাম প্ৰাৰম্ভিক বা প্ৰাথমিক বা আগতে। আৰু পজিশন মানে স্থান, মানে আগত স্থান। কাৰ আগত স্থান? প্ৰিপজিশন বিলাকৰ আগত স্থান। সিহঁত আগত বহে। কিন্তু কাৰ আগত বহে? নাউন, প্ৰনাউন, নাউন ফ্ৰেজেছ বিলাকৰ আগত প্ৰিপজিশন বহে। এই প্ৰিপজিশন বিলাকক ব্ৰিজ ৱৰ্ড বুলিও কোৱা হয়। ব্ৰিজ মানে দলং, মানে সেতু। কিন্তু ইহঁতে কাৰ মাজত সেতু স্থাপন কৰে? কাৰ মাজত দলং নিৰ্মাণ কৰে? এই প্ৰিপজিশন বিলাকে ইংলিছ সেন্টেন্স এটাৰ নাউন, প্ৰনাউন বা নাউন ফ্ৰেজেছ বিলাকৰ আগত বহি সেই সেন্টেন্সটোত থকা আন শব্দবিলাকৰ লগত সিহঁতৰ সম্বন্ধটো বুজাই দিয়ে। এতিয়া ইংৰাজী ব্যাকৰণত বিভিন্ন ধৰণৰ প্ৰিপজিশন আছে। সেইবিলাকৰ ভিতৰত আমি সাধাৰণতে কোনবিলাক অধ্যয়ন কৰিম? যিবিলাক আমাৰ দৈনন্দিন জীৱনত লাগি থাকে, অৰ্থাৎ ডেইলি লাইফত আমাৰ যিবিলাক প্ৰিপজিশন আমি ইংৰাজী সেন্টেন্স এটা লিখোতে ব্যৱহাৰ কৰিবলগীয়া হয় সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। সেইবিলাকৰ ভিতৰত এট, ইন, বাই, অফ, ফৰ, উইথ ইত্যাদিবিলাক আছে আৰু বহুতো আছে। এতিয়া আমি যদি প্ৰিপজিশন এটৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম প্ৰিপজিশন এটে স্থান আৰু সময় দুইটা কথাই বুজায়। অৱশ্যে সকলোবিলাক প্ৰিপজিশনে ডিৰেকশ্যন, প্লেচ, টাইমছ, ৰিলেশ্যনশ্বিপছ এইবিলাক কথা বুজায়। অৰ্থাৎ সময়, স্থান, দিশ, সম্বন্ধ এই কথাবিলাক বুজায়। এতেও সেই ধৰণৰ স্থান আৰু সময়ৰ কথা বুজায়। এতে যেতিয়া স্থানৰ কথা বুজাবলগীয়া হয় ক'ত ক'ত বহে, কেনেকৈ বহে। এতিয়া গাঁও, সৰু চহৰ, মন্দিৰ, চিনেমা, দোকান ইত্যাদিবিলাকৰ যদি কথা কোৱা হয় তেতিয়াহ'লে সেইবিলাকৰ নামৰ আগত প্ৰিপজিশন এট বহিব। আমি কেইটামান উদাহৰণৰ জৰিয়তে এই কথাটো আমি বুজি ল'ব পাৰিম। মোৰ ঘৰ নাহৰতলিত। নাহৰতলি ধৰা এখন গাঁও। গতিকে এই বাক্যটো অসমীয়াৰ পৰা যেতিয়া ইংলিছলৈ আমি ট্ৰান্সলেট কৰিম তেতিয়া তাত এই নাহৰতলি গাঁওখনৰ কথা বুজাবলৈ গাঁওখনৰ আগত কি বহিব? প্ৰিপজিশন এট বহিব। কেনেকৈ হ'ব? মাই হোম ইজ এট নাহৰতলি। এট নাহৰতলি হৈছে ইয়াত। আকৌ কোৱা হয় মোৰ দেউতা আজি ঘৰত আছে। মাই ফাদাৰ ইজ at home today. At home today. হোমৰ আগত কি বহিছে? এট বহিছে। ঠিক সেইদৰে সৰু ঠাইৰ নাম যদি কোৱা হয়, চম্পাৱতী
জলপ্ৰপাত চাপানালাত আছে। The Sampawati Falls is at Sapanala. Sapanala এখন সৰু ঠাই। গতিকে তাৰ আগত কি বহিছে? এট বহিছে। ঠিক তেনেকৈ আমি আৰু অন্য ধৰণৰ কিছুমান যদি উদাহৰণ লওঁ, যে ৰঙা ফিটাডাল শইকীয়াৰ দোকানত পোৱা যায়। The red ribbon is found at Soikia's shop. মই ল'ৰাজনক মৃত্যুঞ্জয় মন্দিৰত লগ পাইছিলোঁ। I met the boy at মৃত্যুঞ্জয় temple. এইবিলাক হৈছে এটৰ জৰিয়তে স্থানৰ কথা বুজোৱাৰ বাবে আমি প্ৰয়োগ কৰা বাক্য। এই এটে সময়ৰ কথাও বুজায়। সময়ৰ কথা বুজাবলৈ এট ব্যৱহাৰ কৰা হয় প্ৰিপজিশ্যন। নিৰ্দিষ্ট সময় বা স্পেচিফিক টাইম বা পইণ্ট অফ টাইম যেতিয়া উল্লেখ কৰা হয় তেতিয়া প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। ধৰি লওঁ ল'ৰাজনে কৈছে, মই সদায় ৰাতিপুৱা 5 বজাত শুৱাৰ পৰা উঠোঁ। I always get up at 5 o'clock in the morning. মোৰ দেউতা 4 বজাত আহিব। My father will come at 4 o'clock. এই হৈছে 4 বজাটো নিৰ্দিষ্ট সময়, ৰাতিপুৱা 5 বজাটো নিৰ্দিষ্ট সময়। এনেকুৱা নিৰ্দিষ্ট সময় বুজাবৰ কাৰণে প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। সময় আৰু স্থান দুইটাৰ কাৰণে এটৰ দৰে প্ৰিপজিশ্যন ইনো ব্যৱহাৰ কৰা হয়। প্ৰিপজিশ্যন ইনে যেতিয়া ব্যাপক সময়ৰ কথা বুজাবলগীয়া হয় তেতিয়া প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হয়। ব্যাপক সময় মানে দীঘলীয়া সময়, বিস্তৃত সময়, এবছৰ, এদিন, এঘণ্টা, 2 ঘণ্টা, 10 ঘণ্টা ইত্যাদি দীঘলীয়া সময়ৰ কথা বুজাবলৈ আমি প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰোঁ। কিয়? সেইটো হৈছে ব্যাপক সময় বা বিস্তৃত সময় বা দীঘলীয়া সময়। তাক কোৱা হয় পিৰিয়ড অফ টাইম। পিৰিয়ড অফ টাইম। এতিয়া আকৌ ইনৰ জৰিয়তে স্থানৰ কথা বুজোৱা হয়। যেনে ডাঙৰ চহৰ যেতিয়া বুজোৱা হ'ব তেতিয়া দেশৰ কথা বুজোৱা হ'ব, কোনো ৰাষ্ট্ৰৰ কথা বুজোৱা হ'ব, কাণ্ট্ৰিৰ কথা বুজোৱা হ'ব, তেতিয়া প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হয়। সময়ৰ কথা বুজালে প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হয়। এটা কথা মনত ৰাখিব লাগিব, নিৰ্দিষ্ট সময় বুজালে প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয় আৰু দীঘলীয়া বা পিৰিয়ড অফ টাইম বা এক বিস্তৃত সময়ৰ কথা বুজালে প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হয়। মই জুলাই মাহত শ্বিলঙলৈ গৈছিলোঁ। জুলাই মাহৰ কথা কৈছে, এটা মাহৰ কথা উল্লেখ কৰিছে, গতিকে এটা বিস্তৃত সময়ৰ কথা কৈছে। I went to Shillong in July. মই 2001 চনত মুম্বাইলৈ গৈছিলোঁ। I went to Mumbai in 2001. ইয়াত 2001 চন বুলি কোৱা হৈছে, গতিকে ইয়াত এইটো কি হৈছে? বিস্তৃত সময়ৰ কথা কোৱা হৈছে। ইয়াত সেইকাৰণে প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হৈছে। বা মই জুলাই মাহত চিমলাত আছিলোঁ। I was in Simla in July. I was in Simla in July. গতিকে এই জুলাই বুলি কওঁতে এটা ব্যাপক সময়, বিস্তৃত সময়। গতিকে ব্যাপক সময় বা পিৰিয়ড অফ টাইম বুলি ক'লে প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হয় আৰু পইণ্ট অফ টাইম বুলি ক'লে প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়।
আকৌ এবাৰ কৈছোঁ, গাঁও, সৰু ঠাই, মন্দিৰ, চিনেমা, দোকান ইত্যাদি স্থানৰ কথা যেতিয়া কয় তেতিয়া প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। আৰু ডাঙৰ চহৰ, দেশ বা কাণ্ট্ৰি, জিলা ইত্যাদিৰ কথা যেতিয়া কোৱা হয় তেতিয়া প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হয়। যেতিয়া নিৰ্দিষ্ট সময়ৰ কথা কোৱা হয় তেতিয়া প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। আৰু যেতিয়া দীঘলীয়া সময় বা ব্যাপক সময় বা পিৰিয়ড অফ টাইম বুলি কোৱা হয় তেতিয়া প্ৰিপজিশ্যন ইন ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰিছোঁ। তোমালোকক এইখিনিতে এটা কথা কওঁ, মোৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। এই চেনেলটোৰ নামটো হৈছে AB ষ্টাডি এণ্ড কেয়াৰ। তোমালোকে কি বুজিছা, বুজিবলৈ টান পাইছা নেকি, সহজ পাইছা নেকি, সকলোবিলাক কথা লিখি মোলৈ কমেণ্ট কৰিবা। কাষত থকা বেল আইকনটো দবাই দিবা। তাৰ ফলত তোমালোকে মই ইয়াৰ পিছত প্ৰিপজিশ্যন সম্পৰ্কে আকৌ পৰৱৰ্তী যিখিনি কথা আলোচনা কৰিম সেইখিনিৰ নটিফিকেশ্যনটো তোমালোকে পাই যাবা। তোমালোকে মোৰ এই ভিডিঅ'টো তোমালোকৰ লগৰ বন্ধু বান্ধৱী সহপাঠীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। পৰৱৰ্তী খণ্ডত লগ পাম দেই।